ক্ৰিটিচাইজ কৰি থকা তেওঁ কৰা কামবোৰৰ খুচৰি ভুল বিচাৰি থকা সেই মানুহজনেই কিন্তু সদনত গৈ জুবিনদাৰ ন্যায়ৰ বাবে মাত দিলে। অসমৰ পৰা আৰু বহু কেইজন সাংসদ তাত বহি থাকে। তেওঁলোকে কিন্তু কেৱল চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হোৱা বাদ দি অসমৰ বা নৰ্থ ইষ্টৰ ইছ্যুবোৰৰ বিষয়ে আজিলৈকে শক্তিশালীভাৱে মাত দিয়া দেখা নাই। কিন্তু এইজন ল'ৰা যিজনক আমি হাঁহি থাকোঁ, অসমীয়া ক'ব নাজানে, মতা মাছ মাইকী মাছৰ পাৰ্থক্য নাজানে, ৰাজনীতি কৰিব নাজানে, এই ল'ৰাজনে কিন্তু প্ৰত্যেকবাৰে অসমৰ নৰ্থ ইষ্টৰ সমস্যাবোৰৰ বিষয়ে মাত দিয়ে। মণিপুৰৰ সমস্যাৰ বিষয়ে তেওঁৱে মাত দিছিল, অসমৰ সমস্যাৰ বিষয়ে তেওঁৱে মাত দিছিল, আৰু আজি জুবিনদাৰ ন্যায়ৰ বাবেও প্ৰথম তেওঁৱে মাত দিলে। ৰাজনৈতিকভাৱে মোৰো তেওঁৰ লগত কিছুমান কথাত মিল নাই, কিন্তু তেওঁ যিখিনি ভূমিকা সংসদত, তেওঁ যিখিনি কথা সাহস ৰাখে, এজন সংসদৰ এই সাহসখিনি থকা প্ৰয়োজন। অসমৰ এই ল'ৰাজনে কিন্তু অমিত শ্বাহৰ চকুত হৈ কথা ক'ব পাৰে। সংসদত প্ৰত্যেকটো কথা সলসলীয়াকৈ হিন্দী ইংৰাজীত ক'ব পাৰে, কথা ক'বলৈ ভয় নকৰে। কিন্তু অসমত তেওঁ যেতিয়াই আহে আমি আকৌ তেওঁক সদায় সমালোচনা কৰি থাকোঁ, অসমীয়া ক'ব নাজানে, মতা মাছ মাইকী মাছৰ পাৰ্থক্য নাজানে। এইজনেই কিন্তু আজি আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ ন্যায়ৰ বাবে মাত দিলে, চিঞৰি ক'লে জুবিনদাই ন্যায় পাব লাগে, ইয়াৰ তদন্ত হ'ব লাগে। ৰাজনীতিৰ পৰা ওপৰত গৈও আমি কিছুমান কথা ভাবিব লাগে। ৰাজনীতিত সদায় শক্তিশালী বিৰোধী দলৰ প্ৰয়োজন, শক্তিশালী বিৰোধী নেতাৰ প্ৰয়োজন। অসমতো এজন শক্তিশালী বিৰোধী নেতাৰ প্ৰয়োজন, যিজনৰ ভয়ত নেকি শাসকীয় পক্ষই মনমানি নকৰিব, নিজৰ ইচ্ছামতে লুণ্ঠন কৰিব নোৱাৰিব। সকলো সময়তে সমালোচনা ঠিক নহয়। মই পুনৰ কৈছোঁ, অসমৰ বহু কেইজন সাংসদ আছে, সকলোৱে বোলে জুবিনদাক ভাল পায়, কিন্তু কোনেও এই বিষয়ে সংসদত এটা টু শব্দ উত্থাপন নকৰিলে। শেষত গৈ গৌৰৱ গগৈয়েহে এই কথা উত্থাপন কৰিলে, যাক আমি ক্ৰিটিচাইজ কৰি থাকোঁ, পাকিস্তানৰ লগত বাৰে বাৰে সম্বন্ধ জুৰিব বিচাৰি থাকোঁ। ৰাজনীতিৰ লগত ময়ো একমত নহয়। তেওঁ যিটো দলক প্ৰতিনিধিত্ব কৰে, এই দলটোৰ পুৰণি ৰীতি নীতিৰে যে চলি থাকে, পুৰণি কলীয়া চিন্তাৰে যে চলি থাকে, এইবোৰ ময়ো সমৰ্থন নকৰোঁ। কিন্তু গৌৰৱ গগৈ কথা কোৱা ষ্টাইল, গৌৰৱ গগৈৰ চিন্তা, গৌৰৱ গগৈৰ সাহস মই সদায় ছাপোৰ্ট কৰোঁ। এওঁৰ নিচিনা এজন বিৰোধী দলৰ নেতা আমাক প্ৰয়োজন, যাতে চৰকাৰে বেয়া কাম কৰাৰ আগত 10 বাৰ ভাবে। আপোনালোকে কমেণ্ট কৰি জনাবচোন, এই কথাটোত আপোনালোকে গৌৰৱ গগৈক ছাপোৰ্ট কৰিছেনে, নে এইবাৰো আপোনালোকে কংগ্ৰেছ বিজেপি এজিপি কৰি গৌৰৱ গগৈক সমালোচনা কৰি থাকিব। জুবিনদা কোনো ৰাজনৈতিক পাৰ্টিৰ নহয়। গৌৰৱ গগৈয়ে ভাৰত চৰকাৰৰ সন্মুখত যে আজি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত দিছে, তাৰ বাবে গৌৰৱ গগৈক বহুত বহুত ধন্যবাদ দিছোঁ। লগতে অসমবাসীৰ হৈ আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অহা বছৰ ময়ো যাম। ময়ো যাম, এবছৰমান থাকিম, তাৰপিছত গোটেইসোপাক লৈ ঘূৰি গুচি আহিম। চ' আইডিঅ'লজি চেঞ্জ হ'ব লাগে। আলফা, এতিয়া আলফাৰ লগত মই বহুত দিনৰ পৰা জড়িত, মোৰ বহুত কাজিয়াও গৈছে, কিবা গৈছে, বহুত ভালো। পৰেজা মোক ফোনো কৰে কেতিয়াবা মাজে মাজে, মোৰ যেতিয়া প্ৰব্লেম হয় কিবা হয়, পৰেজা মোক ফোন কৰে, কিন্তু মোক কৰে, গৰিমাক কৰে। চ' ইটছ নট লাইক দেট। কিন্তু মানে কি, মই শিল্পী হিচাপে এটা কথা কওঁ যে উগ্ৰবাদৰ জৰিয়তে আমাৰ সমস্যা সমাধান নহয়, কথাটো হ'ল সেইটো। আৰু পৰেশদা বয়সো হৈছে, পৰেশদা ঘূৰি অহাটো বিচাৰিছোঁ। আৰু কি আহ্বান জনাব জুবিনদা পৰেশ বৰুৱাৰ প্ৰতি, যিহেতুকে এটা সংকটৰ আমি কথা পাতি আমি আমাৰ মাজেৰে বহুত বস্তু সমাধান কৰিব পাৰোঁ আচলতে। চ' পৰেশদা যদি ভাবে তেনেকৈ, মই ককাইদেউ বুলি কওঁ, ককাইদেউ এনেকৈ মাতো। চ' তেনেকৈ ধৰণে ভাবিলে ভাল হয়। আৰু যুদ্ধ কৰি, আৰু ইণ্ডিয়া এখন ইমান ডাঙৰ এখন কাণ্ট্ৰি, তেনেকৈ যুদ্ধ কৰি থাকিলে আৰু 300 বছৰ যুদ্ধই কৰি থাকিব লাগিব। নিশ্চয়।
আৰু ওৱান অফ দ্য বিগেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। চ' যুদ্ধ কৰি পেলাই সমস্যা সমাধান নহয়, ইয়াত কথা পাতিব লাগিব। আৰু যিটো ছভাৰেণ্টিৰ যিটো প্ৰসংগ বা স্বাধীন অসমৰ যিটো প্ৰসংগ বা সাৰ্বভৌমত্ব বিচাৰিছে আলফাই, এই বিষয়টোক লৈ যিহেতুকে ভাৰত ৰাষ্ট্ৰৰ লগত সেই বিষয়টোতে সদায় এটা ক্লেছ হয় আৰু আলফাৰ লগত আলোচনাত এই বিষয়টোৱে প্ৰভাৱ পেলায়। এই ছভাৰেণ্টি বিষয়টোক লৈ, সাৰ্বভৌমত্ব বিষয়টোক লৈ আপুনি কি ক'ব খোজে আলফাক, যিহেতুকে তেওঁলোকে সেই বিষয়টোতে লাগি আছে? মই কথা এটা কওঁ, মই কাঞ্চনজংঘাত সেইটোৱে দেখুৱাইছোঁ যে স্বাধীনতাটো কি বস্তু। আমাৰ মনটো স্বাধীন হ'ব লাগিব, ব্ৰেইনটো স্বাধীন হ'ব লাগিব, তাৰপিছতে বাকীখিনি কথা। প্ৰথমতে মই নিজে স্বাধীন হ'ব লাগিব। কাঞ্চনজংঘা যেতিয়া চাব তেতিয়া গম পাব স্বাধীনতা কি বস্তু। তাত খালি মই মাৰপিট দেখুৱাইছোঁ, মই বেয়া হৈছোঁ, মই ভাল ল'ৰা এটা, মই বেয়া হৈছোঁ, উপায় নাপায়। কি কাৰণে বেয়া হৈছোঁ, কি কাৰণে মই স্বাধীন হ'বলৈ বিচাৰিছোঁ। মই কৈছোঁ যে মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই, নহয়, মোৰ জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা, মই স্বাধীন। চ' কাঞ্চনজংঘা চালে স্বাধীনতাটো বুজি পাই যাব। ডক্টৰ হিতেশ বৰুৱাৰ লগত কথা পাতিছিলোঁ, যি জুবিনৰ অসুস্থ হৈ থাকোঁতে অসমত তেওঁক চিকিৎসা কৰিছিল। হিতেশ দাৰ মনটো খুব বেয়া, কাৰণ তেওঁ নিজেও এজন সংগীত শিল্পী, তেখেত ডক্টৰ, কিন্তু হ'লেও এজন তেওঁ ভাল সংগীতজ্ঞ। হিতেশ দাৰ লগত এটা মোৰ খুব ভাল দীৰ্ঘদিনীয়া ৰিলেশ্যন আছে, গতিকে হিতেশ দাই মোক বহুখিনি কথা কৈছে আৰু পাতিব মোৰ লগত কিছুমান কথা। আৰু এতিয়া কথা হ'ল মানে এনেকুৱা কথাটো, ৰবি শৰ্মা, তৰালী শৰ্মা, হিতেশ বৰুৱা, ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী, আপোনাৰ প্ৰাক্তন DGP কুলধৰ শইকীয়া ছাৰ, হৰে কৃষ্ণ ডেকা ছাৰ আৰু বহুতৰ লগত মোৰ সুসম্পৰ্ক আছে। আমি আলোচনা কৰিছোঁ কিছুমান কথা। বৰ্তমান অসমৰ সাম্প্ৰতিক যিটো পৰিৱেশ পৰিস্থিতিত তেখেতসকলৰ মনবোৰ সেমেকা, মই কথা পাতি গম পালোঁ। গতিকে অসমখনক এটা নতুন মাত্ৰা দিবৰ কাৰণে আমি চিন্তা কৰিব লাগিব। গতিকে জুবিন গাৰ্গক এতিয়া কিমান ভাল পায় ৰাইজে আমি গম পাম নিশ্চয় 2026 ইলেকশ্যন যোৱাৰ পিছত, কাৰণ যিহেতু জুবিন গাৰ্গে কিছুমান কথা কৈছিল, কোনে কিমান ৰাখে নাৰাখে সেইটো তেওঁলোকৰ নিজৰ কথা। এতিয়া দেখা গৈছে যিকোনো এটা ন্যায় বিচাৰৰ যি জাষ্টিচ শুনায়, সেইটো আপোনাৰ আদালতত উকিল বা মেজিষ্ট্ৰেটে শুনায়, কিন্তু ঘপককৈ চাৰ্জশ্বিট নিদিয়াৰ আগত কেনেকৈ আপোনাৰ বিধানসভাত এই বস্তুৰ উত্থাপন হৈছে, এই বস্তুটো মই বুজি পোৱা নাই। আৰু মইতো সদায় CBI তদন্তৰ কথা কৈ আছিলোঁ, আৰু CBI তদন্ত মই গোটেই জীৱনভৰ কৰি যাম। প্লেচ অফ অকাৰেঞ্চ য'ত মানে আপোনাৰ ঘটনা হৈছিল, ত'ত যদি ঠিক ঠাক তদন্ত নহয়, চাৰ্জশ্বিটটো কিমান কমজুৰি হ'ব, ষ্ট্ৰং হ'ব, এইটো ৰাইজৰ মনত নিশ্চয় এটা সন্দেহ হৈ আছে। গতিকে জুবিন গাৰ্গৰ এজ এ বন্ধু হিচাপে মই সদায় প্ৰতিবাদ কৰি যাম। আৰু অসমৰ ৰাইজক এটা কথা কওঁ, যদি জুবিন গাৰ্গক আপোনালোকে সঁচাকৈ ভাল পায়, এই গৰুৱে পিছফালে হেম্বেলিয়াই দিছে, গৰুটো জুবিনক গৰুৱে ভাল পায় যে, সেইকাৰণে এই গৰুটোৱে কিবা এটা কথা কৈছে কিন্তু দেই ৰাইজ। গতিকে এইটো আপোনালোকে চিন্তা কৰিব, যি প্ৰকৃতিৰ লগত সুসম্পৰ্ক থকা এজন ব্যক্তি, ঈশ্বৰ পুৰুষ। গতিকে প্ৰমাণ হৈ গ'ল, পিছফালে গৰুটোৱেও কিবা এটা কৈছে, কিন্তু কি কৈছে এইটো বুজি পোৱা নাই, কিন্তু কিবা এটা কৈছে ডেফিনেটলি। তাৰমানে গৰুটোৱে হয়তো জুবিন গাৰ্গক জাষ্টিচ বিচাৰিছে। ইয়াকে ক'লোঁ, বাকীখিনি আপোনালোকে ভাবিব।